আহক আজি আমি চাই লওঁ নিফটি আৰু বেংক নিফটি আচলতে কাইলৈ যিহেতু আমাৰ বাজেট ডে কেনেকুৱা ধৰণৰ মুভমেণ্ট কাইলৈ দিব পাৰে আৰু লগতে আজি সোমবাৰ আছিলে আজি কেনেকুৱা ধৰণৰ মুভমেণ্ট নিফটি আৰু বেংক নিফটিয়ে দিলে বা আজিৰ মুভমেণ্টৰ ওপৰত বেছ কৰি কাইলৈ আমি কেনেকুৱা ধৰণৰ প্লেনিং কৰিব পাৰোঁ তাৰ এটা পৰিকল্পনা আমি বনাই লওঁ ইয়াৰ আগৰটো ভিডিঅ' মই বনাব পৰা নাছিলোঁ মানে মোৰ গা যথেষ্ট বেয়া আচলতে কালি ৰাতিপুৱা ভাল হৈছে চ' আজি সেইটো কাৰণে ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ আজি আচলতে কি হ'ল নিফটিত ডাইৰেক্ট গেপ ডাউন গ্ল'বেল মাৰ্কেট আচলতে নিগেটিভ আছিলে সেইটো এটা কাৰণ লগতে ৰিলায়েন্স আৰু HDFCৰ যিটো ৰিজাল্ট আহিছিলে কোৱাৰ্টাৰলি ৰিজাল্ট যিখিনি ওলাইছিলে সেইখিনি আচলতে ইমান দেখাতটো ভালেই লাগিছিলে কিন্তু ভিতৰৰ পৰা চালে আচলতে ইমান পজিটিভ নাছিলে সেইটো কাৰণে ৰিলায়েন্স আজি যথেষ্ট ডাউন আছিলে HDFC বাৰু ডাউন হোৱা নাই কিন্তু ৰিজাল্ট HDFC ইমান তেনেকুৱা বিশেষ ভাল নহয় আৰু যিহেতু কাইলৈ ধৰি লওক বাজেট আছে সেইটো কাৰণে হয়তো একেবাৰে মাৰ্কেটখন বেছি তললৈ আহি যায় বুলি HDFCক আচলতে আজি পজিটিভ ৰখা হ'ল আৰু HDFC অকলে আজি মাৰ্কেটখনক ধৰি ৰাখিলে বুলি ক'ব পাৰে নিফটি গেপ ডাউন অপেনিং হোৱাৰ লগে লগে এটা বস্তু মন কৰক ই গেপ ডাউন অপেনিং হ'ল ক'ত মই যে সদায় চিঞৰি থাকোঁ ছাপোৰ্ট আৰু ৰেজিষ্টেঞ্চ আমি সদায় ভালকে আগতীয়াকে বনাই প্লেন কৰি ৰাখিব লাগে তাৰ কাৰণ আচলতে এইবিলাকে এইটো চব 24,360 এটা লেভেল আমি বনাই ৰাখিছিলোঁ যদি মাৰ্কেট কেনেবাকে তললৈ আহে তেতিয়াহ'লে ক'ত ছাপোৰ্ট ল'ব পাৰে কাৰণ যিহেতু আপ ট্ৰেণ্ডত আমাৰ মাৰ্কেটখন আছে আজিৰ ডেটত আপ ট্ৰেণ্ডত থাকিলে আমি কি কৰিব লাগে সদায় ক'ত ছাপোৰ্ট আছে তলত সেই বস্তুখিনি আমি আগতীয়াকে ৰেডি কৰি ৰাখিব লাগে প্ৰয়োজন হওক নহওক যিদিনাখন প্ৰয়োজন হ'ব সেইদিনাখন আকৌ দৰকাৰ হৈ যাব যেনেকে আজি হৈ গ'ল ইমান ডাঙৰ এটা গেপ ডাউন হৈ গ'ল গেপ ডাউন হোৱাৰ লগে লগে RSI ভেলু যদি চেক কৰে 15 মিনিটত এখন চাৰ্ট মই উলিয়াই থৈছোঁ তেতিয়াহ'লে ই 30 তললৈ গুচি আহিলে চ' এনেকুৱা অপেনিং দেখাৰ লগে লগে যেতিয়া ছাপোৰ্টত মানে ধৰি লওক বোলে অপেনিং হৈছে তেতিয়াহ'লে কোনো পধ্যে আমি মাৰ্কেটখন আৰু তললৈ যাব বুলি শ্বৰ্ট কৰিব নালাগে আচলতে বা আমি অপশ্যন বায়াৰ হিচাপে পুট বাই কৰি ল'ব নালাগে ডাইৰেক্ট এনেকুৱা মাৰ্কেট দেখাৰ লগে লগে সদায় অলপ টাইম আমি ৱেইট কৰিব লাগে যে ই কি কৰিছে আচলতে প্ৰথম 10-15 মিনিট আমি চাব লাগে ই কি কৰিছে ঠিক তেনেকে আজি কি দেখিলে প্ৰথম 15 মিনিটৰ কেণ্ডেলডালে এডাল ডাঙৰ হেমাৰ কেণ্ডেল বনাই দিলে যিহেতু ই ছাপোৰ্ট আছিলে ইয়াত বায়াৰসকল আছিলেই সস্তাত যিহেতু পাই গ'ল সস্তাত পোৱাৰ লগে লগে বায়াৰসকলে ধুনীয়াকে মাৰ্কেটখনক ওপৰলৈ লৈ গুচি গ'ল কিন্তু এতিয়া চাওক ওপৰলৈ গ'ল গৈ পেলাই ই প্ৰথমতে কোনটো ৰেজিষ্টেঞ্চ ভাঙিলে এই যিটো আমাৰ ছাপোৰ্ট লেভেল আছিলে 24,480 গেপ ডাউন হৈ যোৱাৰ লগে লগে ই অট'মেটিক ধৰি লওক ৰেজিষ্টেঞ্চ হৈ গ'ল কাৰণ ইয়াকটো ভাঙি পেলাই গুচি আহিলে ন তললৈ তো যেতিয়া ইয়াৰ ওচৰলৈ গৈছে ই ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিছে কিন্তু প্ৰথমবাৰতে সেই ৰেজিষ্টেঞ্চটো ভাঙি পেলাই আচলতে নিফটি ওপৰলৈ গুচি গ'ল কিন্তু অকমান ডাঙৰকে আঁকি থৈছিলো দেখিছেনে ৰেজিষ্টেঞ্চ 24,600 বুলি এই যিটো 24,600 জোন আছিলে ই গৈ পেলাই 10:45ত প্ৰথম গৈ পেলাই 24,600ত আচলতে লাগি ধৰিলেগে আমি তেতিয়াই অকমান অনুমান কৰিব পাৰিলো যে এই যিটো ডাঙৰ ৰেজিষ্টেঞ্চ 24,600 যিটো ৰেজিষ্টেঞ্চটো এইটো হয়তো ই ব্ৰেক কৰিব পৰা নাই বা ই নোৱাৰিব পাৰে এইডাল যিডাল কেণ্ডেল বনালে আপুনি এটা বস্তু চাওক যদিও গ্ৰীণত বনিছে এডাল নামটো হয়তো শ্বুটিং ষ্টাৰ কিবা ষ্টাৰ কৈ থাকিব সেইটো কথা নাই কিন্তু ইয়াত চাবলগীয়া পইণ্ট আমাৰ দুটা প্ৰথমটো হৈ গ'ল RSI ভেলু চাওক যেতিয়া প্ৰথম 15 মিনিটৰ কেণ্ডেলডাল বনিছে সেইটো সময়ত RSI ভেলু হৈ গ'ল আপোনাৰ অলমোষ্ট 20-21 ওচৰে পাজৰে 24 ওচৰে পাজৰে চ' এইখিনিৰ পৰা বাইং অহাৰ চান্স বেছি সেইটো কাৰণে আমি ধৰি লওক আৰু পুট চাইডত বা ডাউন চাইডলৈ আমি কোনো ধৰণৰ প্লেন কৰাই নাই এতিয়া যেতিয়া লাহে লাহে মাৰ্কেটখন ওপৰলৈ যাবলৈ আৰম্ভ কৰিলে
RSI ভেলিউ মন কৰক লাহে লাহে এডাল তলৰ পৰা ওপৰলৈ গৈ আছে, কিন্তু এই যিটো আমাৰ এটা মিডল পইণ্ট আছে 50 এটা ৰেঞ্জ আছে RSI 30 আৰু 70 মাজত আমি এডাল দেখিছো চাগে ডট ডট এডাল লাইন বনাই থৈছো, এডাল 50 লাইন। ইয়াত প্ৰথমবাৰ গৈ পেলাই আচলতে খুন্দা খোৱাৰ লগে লগে ই তললৈ আহিব লাগে হিচাপত। কিন্তু একেবাৰে যে গৈ পেলাই ডাইৰেক্ট তাত খুন্দা খাব তেনেকুৱাওতো নহয়। যেতিয়া ই 50 ওচৰ পালেগে, পোৱাৰ লগে লগে সেইটো সময়তে আমাৰ মাৰ্কেটখনেও গৈ পেলাই আমাৰ যিটো ৰেজিষ্টেন্স জোন আছে 24,600 এটা ৰেজিষ্টেন্স জোন আমি আগৰ পৰাই বনাই ৰাখিছো, তাৰ ওচৰ পালে, সেইখিনি ওচৰ পাইছিলেগে সেইটো সময়ত। চ' ইমান পটককে আচলতে সেই 24,600টো ভাঙি দিব বুলি আমি সেইটো কাৰণেও ভবা নাছিলো যে ই পাৰিব বুলি ভবা নাই। আৰু যেতিয়া এডাল শ্বুটিং ষ্টাৰ কেণ্ডেল বনালে, এইডাল ধৰি লওক কি হৈছে, এই ৰেজিষ্টেন্সটোত যিহেতু চেলাৰখিনি আছে তেওঁলোকে চেল কৰিছে, ওপৰৰ পৰা দেখিছেনে, ওপৰৰ পৰা চেল কৰিছে, উইকটো ডাঙৰ আছে, দীঘল আছে, ওপৰৰ পৰা চেল কৰি পেলাই কেণ্ডেলডাল ইয়াতে ক্লজ হৈছে আচলতে। তো তাৰ পিছতে নেক্সট এডাল ডাঙৰ কেণ্ডেল আহি পেলাই মাৰ্কেটখনক আচলতে তললৈ লৈ আহিলে। এতিয়া তললৈ আহিলে, কিন্তু অভাৰঅল যিহেতু আমাৰ গোটেই মাৰ্কেটখনৰ ট্ৰেণ্ডটো পজিটিভ চলি আছে, চ' পজিটিভ চলি থকাৰ কাৰণে কি হৈ গ'ল, আমাৰ যিটো এই তলৰ পৰা যেতিয়া ওপৰলৈ যাওঁতে এইটো ৰেজিষ্টেন্স হিচাপে ভাঙি গৈছিলে 24,480 বা 500 যিটো লেভেলটো ভাঙি পেলাই গৈছিলে, সেই বায়াৰখিনিলৈ এবাৰ ধৰি ল'লে মাৰ্কেটখন। আৰু তেওঁলোকে চাবলৈ গ'লে গোটেই দিনটো আচলতে সেই 24,500 লেভেলৰ বায়াৰখিনিয়ে গোটেই মাৰ্কেটখন ধৰি পেলাই শেষলৈকে ৰাখি দিলে। RSI ভেলিউ চাওক, কোনোপধ্যে ই 50ক আচলতে ক্ৰছ কৰি আৰু নগলে, বা ই 30 তললৈও নাহিলে, চাইডৱেজ হৈ গুচি গ'ল গোটেই মাৰ্কেটখন। এতিয়া এটা বস্তু যদি আমি চাওঁ, এতিয়া আমি বৰ্তমান কিবা বেলেগ ধৰণৰ ৰেজিষ্টেন্স বা ছাপোৰ্ট আমি বনাব লাগিব নেকি, সেইটো ইম্পৰ্টেণ্ট। কাৰণ এইখিনিতো যিখিনি আছে আমি আগৰ পৰাই বনাই ৰাখিছোঁ, মাৰ্কেটখনে আচলতে বিশেষ মুভমেণ্ট দিয়া নাই, নিদিয়াৰ কাৰণে একেখিনি ছাপোৰ্ট ৰেজিষ্টেন্সেই আমাক কামত আহি আছে। এতিয়া কাইলৈ যিহেতু বাজেট আমাৰ ডিক্লেয়াৰ হ'ব, আমি চবেই ভাবি আছোঁ যে হয়তো মাৰ্কেটে এটা মুভমেণ্ট দিব পাৰে, ওপৰ ফালে বা তল ফালে, যিকোনো ফালে দিব পাৰে, বা দিলে আমাৰ কাৰণে ভাল হয়, অপশ্যন বায়াৰ হিচাপে আমাৰ কাৰণে ভাল হয়। এতিয়া যদি তেনেকুৱা ধৰণৰ মুভমেণ্ট দিবলৈ হয়, আৰু দিব পৰাকৈ অকণমান নিফটি ৰেডি হৈ আছে আচলতে। কেলৈ কৈছোঁ ৰেডি হৈ আছে বুলি, নিফটিক যদি মই 1 ডেত চাওঁ, এটা বস্তু মন কৰক, মই আগৰ কেইদিন চিঞৰি আছিলোঁ যে RSI ভেলু 1 ডে লেভেলতো 70 ক্ৰছ কৰি ওপৰলৈ গুচি গ'ল, আৰু ই কুল ডাউন হ'বলৈ তললৈ আহিব লাগে হিচাপত, আৰু আহিলে 50 ওচৰে পাজৰেলৈকে আহিব লাগে প্ৰথমবাৰ। এটা চাওক, যোৱা 18 জুলাই বৃহস্পতিবাৰে যিডাল কেণ্ডেল বনাইছিলে, সেই কেণ্ডেলডাল বনাওঁতে RSI ভেলু বহুত হাই হৈ আছিলে, 78 হৈ আছিলে। কিন্তু শুকুৰবাৰে যিডাল ৰেড কেণ্ডেল বনালে, ডাউন চাইডলৈ আহিলে, সেইডালে অলমষ্ট RSI কিন্তু আমাৰ 78ৰ পৰা পুৰা প্ৰায় 60 লেভেললৈকে নমাই দিলে একেদিনাই। আৰু আজি যিডাল কেণ্ডেল বনিছে, সেইডাল চাওক 64 আজি RSI ভেলু। আৰু এই যিডাল কেণ্ডেল বনিছে আজি, বিশেষ কোনো ধৰণৰ ইয়াত মুভমেণ্ট নাই, ধৰি লওক ডজি কেণ্ডেল টাইপে বনিছে এডাল, যদিও গ্ৰীণত বনিছে, ডজিয়ে হয়। এতিয়া যদি ভাল মুভমেণ্ট আমি পাবলৈ হয়, কাইলৈ কি কৰিব লাগিব? প্ৰথম আমাৰ এটা ডাঙৰ ৰেজিষ্টেন্স হিচাপে কাম কৰি আছে নিফটিত 24,800 এটা যিটো লেভেল আছে, 24,800 যিটো আমাৰ লেভেল আছে, কাইলৈ যদি সেইটো কেনেবাকৈ ব্ৰেক কৰি দিয়ে, কাৰণ ডাঙৰ নিউজ যি ওলাবলগীয়া আছে কাইলৈ ওলাব আচলতে, চ' ভাঙিব যদি হয়, তেতিয়াহ'লে নিফটিয়ে 24,800 লেভেলটো যদি কাইলৈ কেনেবাকৈ ব্ৰেক কৰে, তেতিয়াহ'লে সেই 800 পৰা একেবাৰে কমকৈ হ'লেও আৰু 600-700 পইণ্ট ওপৰলৈ নিফটি যাব পৰা স্কোপ আছে মানে। ঠিক তেনেকৈ চৰি 24,800 এইটো নহয়, ভুল হৈছে। এই যিডাল ডজি কেণ্ডেল আছে, এই ডজি কেণ্ডেলডালৰ ই আমাক এনেকুৱা এটা স্পট দি দিছে এতিয়া, যে কাইলৈ যদি ভাল আমাৰ নিউজ আহে, তেতিয়াহ'লে এই ডজি কেণ্ডেলডালৰ হাই যদি ব্ৰেক কৰি দিয়ে, মানে 24,600 ওপৰত যদি নিফটি কাইলৈ ছাষ্টেইন হৈ যায়, থাকি যায়, তেতিয়াহ'লে
ওপৰ ফাললৈ আমি এটা ভাল মুভমেণ্ট পাব পাৰোঁ। ঠিক তেনেকৈ কেনেবাকৈ যদি এই ডজি কেণ্ডেলডালৰ এইটো কি ইমান আছে 24,360 আচলতে 24,360 লেভেল যদি কেনেবাকৈ কাইলৈ ব্ৰেক কৰি দিয়ে নিফটিয়ে, তেতিয়াহ'লে আমি ডাউন ছাইডৰ ফালে মুভমেণ্ট পাব পাৰোঁ। চ' ই আচলতে এনেকুৱা এটা লেভেলত আহি ৰখি দিছে যে এইখিনিৰ পৰা ই ওপৰলৈও যাব পাৰে, তললৈও মুভ কৰিব পাৰে। এতিয়া বাকী কাইলৈ দেখা যাব আচলতে মাৰ্কেটে কেনেকুৱা ধৰণৰ মুভমেণ্ট দিয়ে। নিউজৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰিব, কেনেকুৱা ধৰণৰ বাজেটত কি কথা কয়। আমি আগতেও দেখিছোঁ বাজেট কৰোঁতে আচলতে মুভমেণ্ট হয়তো দিব পাৰে। যোৱা লাষ্ট বাজেট ডিক্লেয়াৰ কৰোঁতে আচলতে কোনো ধৰণৰ মুভমেণ্ট দিয়া নাছিলে, তাৰ পিছদিনাখন দিছিলে। তো দেখা যাওক কাইলৈ কি হয়। আমি চবেই আশা কৰি আছোঁ কাইলৈ কিবা এটা ডাঙৰ মুভমেণ্ট আমি পাম বুলি। ডাউন ছাইডত যদি দিয়ে তেতিয়াও কোনো কথা নাই, আৰু ওপৰলৈ যদি দিয়ে তেতিয়াও আমাৰ কোনো কথা নাই। আমি দুইফাললৈ প্লে কৰিবৰ কাৰণে ৰেডি হৈ আছোঁ। ওপৰ ফাললৈ সেয়া